জুবিন গাৰ্গক ন্যায় কোনে দিব? ৰাজনৈতিক দিশৰ পৰা কেইটামান কথা বিশ্লেষণ কৰিব ওলাইছোঁ। কথাখিনি গুৰুত্ব সহকাৰে শেষলৈ শুনিব বুলি আশা কৰিলোঁ। হয়, কা আন্দোলনৰ সময়ত জুবিন গাৰ্গে বিজেপিক সমালোচনা কৰিছিল। কিন্তু যেতিয়া লাহে লাহে আচল সত্যবিলাক উজাগৰ হৈছিল, সময় অতিবাহিত হৈছিল, তেতিয়া কিন্তু জুবিন গাৰ্গে বুজিছিল যে কংগ্ৰেছতকৈ বিজেপি বহুগুণে ভাল। বিজেপিৰ প্ৰশংসাও জুবিন গাৰ্গে কৰিছিল। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰশংসা বহুবাৰ কৰিছিল, মৰমৰ মুখ্যমন্ত্ৰী বুলি কৈছিল। ঠিক একেদৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াও বহুবাৰ ৰাজহুৱা স্থানত জুবিন গাৰ্গৰ বিষয়ে ভালকৈ প্ৰশংসা কৰিছিল। অসমৰ যে সম্পদ সেই কথা খুব সসন্মানেৰে কৈছিল। মানুহ এজন জীয়াই থকাৰ শেষ সময়খিনিত তেখেতে ৰাজনৈতিকভাৱে কোনখিনি চিন্তা কৰে, কোনখিনি তেখেতৰ বিচাৰধাৰা, সেইখিনিকে গণ্য কৰা হয়। জুবিন গাৰ্গে কা আন্দোলনৰ সময়ত বিজেপিক সমালোচনা কৰা ভিডিঅ' যিসকলে শ্বেয়াৰ কৰি আছে সেইসকলক জনাই থওঁ যে জুবিন গাৰ্গৰ শেষ সময়খিনিত কিন্তু জুবিন গাৰ্গৰ বিজেপিৰ প্ৰতি এটা পজিটিভ ধাৰণা আছিল। তাৰ পৰিৱৰ্তে কা আন্দোলনৰ সময়ত দপদপাই থকা লুৰিণ গগৈক কিন্তু জুবিন গাৰ্গে পিছত খুব সমালোচনা কৰিছিল, ফটুৱা পাৰ্টি বুলি কৈছিল, আন্দোলনৰ সুযোগ লৈ সংগঠন কৰা বুলি গালি দিছিল। অৰ্থাৎ জুবিন গাৰ্গৰ শেষ সময়খিনিত জুবিন গাৰ্গে বিজেপিৰ প্ৰতিহে বিশ্বাস ৰাখিছিল। লুৰিণ গগৈ বা এই কা আন্দোলনৰ সুযোগত নেতা হ'ব বিচৰা নেতাসকলৰ প্ৰতি জুবিন গাৰ্গৰ বিশ্বাস নাছিল। এইখিনি হৈছে চৰম সত্য, কোনোবাই স্বীকাৰ কৰক বা নকৰক। কা আন্দোলনত জুবিন গাৰ্গে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বহুত সমালোচনা কৰিলে, কিন্তু তাৰে পিছতো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জুবিন গাৰ্গৰ প্ৰশংসা কৰিলে পিছত গৈ। একেখিনি কাম লুৰিণ গগৈ বা গৌৰৱ গগৈয়ে কৰিলেনে? লুৰিণ গগৈক যেতিয়া ফটুৱা পাৰ্টি বুলি ক'লে, তাৰে পিছত লুৰিণ গগৈয়ে জুবিন গাৰ্গৰ ওচৰত গৈ পিনে ভালকৈ ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে কিন্তু গোচৰ দিছিল। জুবিন গাৰ্গে যেতিয়া ফেচবুকত গৌৰৱ গগৈ ইজ টু ফানি বুলি কৈছিল, তাৰে পিছত কিন্তু গৌৰৱ গগৈয়ে জুবিন গাৰ্গৰ ওচৰত গৈ জীৱিত কালত তেওঁক খুব বেছি প্ৰশংসা কৰা দেখিবলৈ পোৱা নগ'ল। যিধৰণে মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গৰ প্ৰশংসা কৰি থৈছে, সেই প্ৰশংসা জীৱিত অৱস্থাত লুৰিণ গগৈ বা গৌৰৱ গগৈয়ে কৰা দেখিবলৈ পোৱা নগ'ল। ঠিক একেদৰে জুবিন গাৰ্গৰ অনুষ্ঠান হ'ব নালাগে বুলি বিভিন্ন কনস্পিৰেচি অখিল গগৈয়ে কৰা বিভিন্ন পেপাৰ কাটো দেখিবলৈ পোৱা যায়। অৰ্থাৎ জীয়াই থকা অৱস্থাত লুৰিণ গগৈ, অখিল গগৈ, গৌৰৱ গগৈয়ে জুবিন গাৰ্গক বহুত বিশেষ সন্মানো প্ৰদৰ্শন কৰা নাছিল বা তেখেতৰ প্ৰতি ভাল ভাবো প্ৰদৰ্শন কৰা নাছিল। কথা হ'ল জুবিন গাৰ্গৰ মৃত্যুৰ পিছত যি হত্যাৰ অভিযোগ আহিছে, অহাৰ পিছত ন্যায় কোনে দিব? ন্যায় সেই চৰকাৰখনে বা সেই ৰাজনৈতিক আদৰ্শটো দিবনে যিয়ে জীয়াই থকাত সন্মান দিছিল, নে সেইসকলে দিব যিয়ে জীয়াই থকাত কুকুৰে নোখোৱা গালি পাৰিছিল? এই কথাখিনি কিন্তু আমি সুস্থ মগজুৰে বিবেচনা কৰি চাবৰ হ'ল। ন্যায় কোনো ফেচবুক পোষ্ট বা ইনষ্টাগ্ৰাম ৰীল নহয় যে তাৎক্ষণিকভাৱে ইয়াক সাজু কৰিব পাৰি। দৌৰা দৌৰি কৰিলে আদালতৰ মজিয়াত মুখ ঠেকেচা খোৱাৰ সম্ভাৱনা যথেষ্ট আছে। সেইবাবে উচিত তদন্ত সঠিক এভিডেন্সেৰে আগবঢ়াটো অতিকৈ প্ৰয়োজনীয়। এখন SIT গঠন কৰি দিয়া হৈছে তদন্তৰ বাবে। SITয়ে যাতে একো ভুল কৰিব নোৱাৰে, যাতে ন্যায়ালয়ত মুখ ঠেকেচা নাখায়, তাৰ বাবে সকলো দিশ চোৱা চিতাৰ বাবে ন্যায়িক আয়োগ গঠন কৰা হৈছে। অসমত প্ৰথমবাৰৰ বাবে এইটো হৈছে। জুবিন গাৰ্গক ন্যায় দিব লাগে, অতি সোনকালে দিব লাগে, কিন্তু আইনীভাৱে বহু খৰধৰ কৰিলে কিন্তু আদালতত মুখ ঠেকেচা খোৱাৰ সম্ভাৱনা থাকে। চৰকাৰৰ ওপৰত আমি বিশ্বাস ৰাখিব লাগিব। চৰকাৰখনে জীয়াই থাকোঁতে জুবিন গাৰ্গক সন্মান দিছে আৰু মৃত্যুৰ পিছতো ন্যায় নিশ্চয়কৈ দিব। ন্যায়িক প্ৰক্ৰিয়াটোৰ বাবে যিখিনি ন্যূনতম সময়, সেই সময়খিনি কিন্তু আমি অপেক্ষা কৰিবই লাগিব। জুবিন গাৰ্গৰ যিসকল শুভাকাংক্ষীক CID অফিচলৈ মাতিছে, তেওঁলোকৰ বেছিভাগে কৈছে আমি আশা দেখিছোঁ জুবিন গাৰ্গে ন্যায় পোৱাৰ, যিধৰণে তদন্ত কৰিছে খুব ভাল, সেনেকুৱা প্ৰশংসা কৰিছে। SIT বা ন্যায়িক আয়োগ বা ন্যায়ালয়ৰ ওপৰত আমি বিশ্বাস ৰাখিবই লাগিব। লাহে লাহে বিভিন্ন তথ্য পোৱা গৈছে। দৌৰা দৌৰি কথাবিলাক নহয়। সাধাৰণ ৰাইজে জাষ্টিছ ফৰ জুবিন লিখিছে, চৰকাৰৰ ওপৰত এটা প্ৰেছাৰ দিব চেষ্টা কৰি আছে, অলপ সোনকালে ন্যায় বিচাৰিছে, খুব ভাল কথা, তাত কোনো আপত্তি থাকিবই নোৱাৰে। কিন্তু জাষ্টিছ ফৰ জুবিনৰ আঁৰত এচামে ৰাজনৈতিক কিছুমান ষড়যন্ত্ৰতো লিপ্ত হৈছে। যিবিলাক ন্যায় জুবিন গাৰ্গৰ গান নুশুনে, যিবিলাক ন্যায় জুবিন গাৰ্গক কেতিয়াও আমন্ত্ৰণ নজনায়, সেইবিলাক ন্যায় যে হঠাৎ জাষ্টিছ ফৰ জুবিন লিখিছে, জুবিনক ভাল পাই বাবে নহয়, যাতে জাষ্টিছ ফৰ জুবিনৰ আঁৰত তেওঁলোকৰ নিজৰ ৰাজনৈতিক খেলখন খেলি থাকিব পাৰে। আমি অসমীয়া জাতি আৱেগিক হ'লে কিছুমান ক্ষেত্ৰত ভালো, কিছুমান ক্ষেত্ৰত বেয়াও। জুবিন গাৰ্গৰ ন্যায় আমাক লাগিব, আমি ন্যায় বিচাৰিবই লাগিব, কিন্তু আমাৰ ন্যায়ৰ এই যুঁজখনৰ আঁৰত কোনোবাই যাতে নিজৰ ৰাজনৈতিক ৰুটি সেকিব নোৱাৰে, কোনোবা মিয়াই যাতে নিজৰ স্বাৰ্থ সিদ্ধি কৰিব নোৱাৰে, তাতো আমি চকু দিব লাগিব। জুবিন গাৰ্গে সম্প্ৰীতিৰ কথা কৈছিল, সম্প্ৰীতি লাগিব অসমবাসীৰ মাজত, অসমীয়া প্ৰতিটো জাতি জনগোষ্ঠীৰ মাজত সম্প্ৰীতি লাগিব, কিন্তু সম্প্ৰীতিৰ নামত কোনোবা অসম ধ্বংস কৰিব বিচৰা প্ৰব্ৰজনকাৰীয়ে সুযোগ ল'ব, সেইটো হ'বই নোৱাৰে, সেইটো হ'ব দিয়া অনুচিত। সেই ক্ষেত্ৰতো আমি সজাগ হ'ব লাগিব। ভিডিঅ'টোত এইখিনি আছিল। ধন্যবাদ। আশা কৰোঁ জুবিন গাৰ্গে সোনকালে ন্যায় পাব।